এইটো হ'ল ভিউ পইণ্ট। তো ইমান ধুনীয়া ভিউ পইণ্ট। আৰু এইটো হ'ল ৰাস্তা। এইটো ইউনিয়ন বেংকৰ পৰা দিছে, চাইনবোৰ্ড দিছে। তো একচুৱেলি ৰাইনো আহে, এলিফেণ্ট আহে। আৰু এতিয়া বৰ্তমান গ্ৰীষ্মকালটো, গ্ৰীষ্মকালত ধুনীয়াকৈ পাতবোৰ কেনেকৈ ধুনীয়া কৰি গাজি আছে, পাতবোৰ ভৰ্তকা লগা আছে। আৰু এই গোটেই এই ফিল্ডখনৰ মাজতে থাকে হাতী, গড়, যিমান বস্তু চাব লগা আছে গোটেইখিনি ইয়াতে থাকে। আৰু ইয়াতে বৰষুণ দিলে একচুৱেলি ভালকৈ দেখা পায়। আৰু আপোনালোকক মই কি ক'ম, আৰু মই আছোঁ ইয়াতে কাজিৰঙা অভয়াৰণ্যৰ মাজত আছোঁ। আৰু একচুৱেলি কি, জীপ চাফাৰী কৰিলে ভিতৰ পিনে যাব পাৰি। আৰু মই জীপ চাফাৰী কৰা নাই। আৰু এইটো দেখা পাইছেনে, ইয়াত লিখা আছে চেলিব্ৰেট কাজিৰঙা অন হৰ্ন ৰাইনো হোম টু দ্য মেজেষ্টিক কাজিৰঙা প্ৰাইড অন দ্য অন হৰ্ন ৰাইনো ৰিজন দেখা পাইছে। গতিকে এনেকুৱাকৈ এইটো ভিউ পইণ্ট। আৰু এইটো হ'ল ৰাস্তা, এইটো ৰাস্তা ইয়াৰ পৰা চৈখোৱা যদি নেশ্যনেল পাৰ্ক যাব লগা হয় 350 কিলোমিটাৰমান যাব লাগিব, 354 কিলোমিটাৰমান যাব লাগিব। আৰু মই এতিয়া আছোঁ কাজিৰঙাত। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মই আগলৈকে যাম। আগত আৰু এটা ভিউ পইণ্ট আছে, সেইটোৱে দেখুৱাম আপোনালোকক এই ভিডিঅ'টোৰ পিছৰ ভিডিঅ'টোত। ঠিক আছে, চাই লওক। এইটো ৰাস্তা, এইখিনি জেগাৰ নাম একচুৱেলি বুঢ়া পাহাৰ বুলি কয়, বুঢ়া পাহাৰ। তো আপোনালোকে যদি আহে কাজিৰঙাৰ ভিউ পইণ্টটো ক'ত আছে, তো বুঢ়া পাহাৰত আছে। এইটো গোটেই বুঢ়া পাহাৰ হয়। এইটো কেতিয়াবা ৰাতি বা দিনত হ'লেও অকলখনি নিৰল নিস্তব্ধ যেতিয়া হয়, তেতিয়া এই ৰাস্তাবোৰত উঠি আহে হাতীবোৰ, গড়বোৰ। গড় মানে বুজিতো পাইছে আপোনালোকে, গড়। আৰু গড়টোক বহুতে ইংলিছ ভাষাতে কয় ৰাইনো বুলি। তো গতিকে মই নকওঁ। আৰু এই ভিউ পইণ্ট, বাকী আৰু মই বেছি কথা ক'ব নাজানো। তো আপোনালোকে সিহঁতে যদি কিবা ভুল হৈছে, তো আপোনালোকে নিজে শুধৰাই ল'ব দিয়ক। মই বাৰে বাৰে কৈছোঁ। তো এইটো ভিউ পইণ্ট, আপোনালোকে চাই লওক ভিডিঅ'টো শেষলৈকে। তো ধন্যবাদ। আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। জয় আই অসম, জয় আই অসম, জাষ্টিছ ফৰ জুবিন দা। জুবিন দাই ন্যায় পাওক। আৰু প্ৰত্যেকটা ভিডিঅ' জুবিন দা গুচি যোৱাৰ পিছৰ পৰা প্ৰত্যেকটা ভিডিঅ'ত মই জুবিন দা জাষ্টিছৰ কাৰণে ডেডিকেট কৰি আছোঁ। তো আপোনালোকক কৰক। আৰু মই লৈ আহিছোঁ এইখন গাড়ী লৈ আহিছোঁ। ইয়াত মই অলপ ৰখিলোঁ। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় আই অসম।